24 PYQ ডুৱেল নেচাৰ চেপ্টাৰৰ পৰা আহিছে 2 মাৰ্কৰ কোৱেশ্চন বহুত ইজি প্ৰবলেম হয় ডাইৰেক্ট এক্সাম্পলৰ কোৱেশ্চনৰ পৰা উঠাই দিছে কোৱেশ্চনটো হল ক্যালকুলেট দ্য এনাৰ্জি অফ an incident photon of a monochromatic light of frequency 6 into 10 to the power 14 hertz তো কি কৰিব দিছে এনাৰ্জি ক্যালকুলেট কৰিব দিছে তো এনাৰ্জিৰ ফৰ্মুলাটো কি আছিল সিম্পল ফৰ্মুলা আছিল এনাৰ্জিৰ ফৰ্মুলা E = h nu একদম সিম্পল ফর্মুলা ইয়াতে h মানে কি h মানে হল প্লাঙ্ক কনস্ট্যান্টৰ ভ্যালু কিমান 6.63 into 10 to the power -34 নিউ ফ্রিকোয়েন্সি তো অলরেডি দিয়া আছে কিমান ফ্রিকোয়েন্সি হয় 6.0 into 10 to the power 14 তো এটু ক্যালকুলেট কৰি দিলে হল 6.63 আৰু 6 যদি আমি মাল্টিপ্লাই কৰি দিও ইয়াতেও কৰা আছে 11.1 পেজ নাম্বার 284 নাম্বার পেজত আছে তথাপি মই কৰি দিছো এটু যদি ক্যালকুলেট কৰি দিও আমি ডাইরেক্ট আমি পাই যাম 3.98 into 10 to the power 34 মাইনাস আছে আৰু 14 প্লাস আছে তো এটু যদি আমি পুরা ক্যালকুলেট কৰি দিও এটু আমি পাই যাম -19 জুল এটু হৈ গল ইয়াতেই তুমি 2 মার্ক পাই গলা আচ্ছা মই এটু এক্সাম্পলৰ ডাইৰেক্ট দিয়াৰ কাৰণটো হল মই তোমালোকক বুজাব বিচাৰিছো যে মই এটাহে প্ৰবলেম সলভ কৰি দিছো এনেকুৱা বহুত প্ৰবলেম আহিব পাৰে তো তাৰ কাৰণে তুমি কি কৰিব পাৰা এক্সাম্পলৰ কোৱেশ্চন চাব পাৰা সো এটু এক্সাম্পলত আৰু এটা কোৱেশ্চন আছে বি মাৰ্কৰ কোৱেশ্চন বি নাম্বাৰ কোৱেশ্চন আছে যে হাউ মেনি ফটons per second on an average are emitted by the source তো এটু কোৱেশ্চন আহিব পাৰে এড কৰি দিব পাৰে তাতে 3 মাৰ্ক আহিব পাৰে বা 11.2 যেটো এক্সাম্পলৰ কোৱেশ্চন আছে তাৰ পৰা আহে তো যদি ভালকে তুমি অবজার্ভ কৰা লাস্ট জিমান বাৰ এক্সামত আহিছে কোৱেশ্চন আহিছে তো এক্সাম্পলৰ পৰাও প্ৰবলেম ম্যাক্সিমাম টাইমত এক্সাম্পলৰ পৰা প্ৰবলেম দিয়া থাকে লাস্ট এন্ডৰ কথা কৈছো মই ফিউচাৰত কি হয় দেখা যাব সো এক্সাম্পলৰ প্ৰবলেম খিনি ভালকে চাবা আৰু এইখিনি কৰিলে তুমি 2 মাৰ্ক পাই গলা ওকে থ্যাংক ইউ